আৰক্ষীৰ বৃহৎ সফলতা। আজি আগমনীৰ খুনীয়া ভিটাৰ পৰা চাউলৰ অটোসহ এজন সৰবৰাহকাৰীক আটক। জানিব পৰা মতে আগমনীৰ কালডুবাৰ পৰা পশ্চিমবংগলৈ টটো ভৰ্তি চাউল লৈ যাওঁতে আগমনীৰ খুনীয়া ভিটাৰ পৰা আগমনী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বহু দিনৰ পৰা অসমৰ পৰা পশ্চিমবংগলৈ ৰমৰমীয়া নিষিদ্ধ আটক চাউলৰ বেহা চলাই আছে বুলি জানিব পৰা গৈছে। ধৃত আটকাধীন আছামীজনৰ ঘৰ হৈছে ঝাপুচাৱাৰী পাঠ 2, নাম হৈছে বছৰুদ্দিন শেখ। আৰু এই নিষিদ্ধ আটক চাউলৰ ৰমৰমীয়া বেহা ধুবুৰী পুলিচে বন্ধ কৰিব পাৰিবনে নাই সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। আগমনীৰ পৰা বিজু ৰায় ৰিপৰ্ট, অৰুণোদয় অসম। কি চাউল করতে আলু আলাতি জানি না আদব চাল বন্ধ আছে, ব্যবসা করা বাঁধা আছে, সরকার ব্যান করে দিয়েছে না জানিস? জানি না জানিস সেটা কদিন থেকে নিয়ে যাস ভাই? কদিন থেকে নিয়ে যাস? টুকটাক আমরা কি নিয়ে ওটা নিয়ে যাবে মালটা ব্যাঙ্গালোর। হ্যাঁ